প্ৰতিকূল বতৰেও ম্লান পেলাব পৰা নাই ভোটদানত। হাতত ছাতি লৈ ৰেইনকোট পিন্ধি ওলাই আহিল নতুন ভোটাৰ। ভোট দিবলৈ আহিল ৮০ ঊৰ্ধৰ পুৰুষ মহিলাও। এই দৃশ্য শুৱালকুছিৰ প্ৰতিটো ভোট কেন্দ্ৰতে ভোটাৰৰ ভিৰ। শান্তিপূৰ্ণভাৱে সকলোৱে সাব্যস্ত কৰিছে ভোটাধিকাৰ। এইবাৰ ভোট গ্ৰহণ আমাৰ লোকসভা নিৰ্বাচনত আজি কেনেকুৱা ভোটদান কৰিলে আপুনি? বাকী আপোনাৰ কেনেকুৱা লাগিছে এইবাৰ ভোটত? হয়, মই ভোট দিলোঁ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হাজো শুৱালকুছিৰ অন্তৰ্গত মই এগৰাকী ভোটাৰ হিচাপে আজি গণতান্ত্ৰিক অধিকাৰ মজবুত কৰাৰ কাৰণে মই আজি ৰাতিপুৱা আহি ভোট কেন্দ্ৰত আহি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলোঁ। কেনেকুৱা দেখিছে আপোনালোকৰ এই সহায় কেনেকুৱা দেখিছে? যিহেতু প্ৰতিকূল বতৰো ইমানখিনি ভাল নহয়, কেনেকুৱা? নাই আজি মানে বতৰ যদিও বেয়া তথাপি কিন্তু মানুহখিনি একদম পুৰা টাইমত আহি উপস্থিত হৈছে। খুব শান্তি এটা শৃংখলাবদ্ধ হিচাপে মানুহখিনি আহি ভোট গ্ৰহণ কৰিছে। তাৰ উপৰি আমি বিশেষকৈ এজন ব্যক্তিৰ আমি সন্মান ৰক্ষা কৰিব লাগে। তাৰ কাৰণে সন্মান ৰক্ষা কৰিবৰ কাৰণে আমি আজি উপস্থিত হৈছোঁ আৰু সকলোকে আহ্বানো জনাইছোঁ আৰু মানুহখিনি উপস্থিত হৈছেও তেওঁৰ সন্মান ৰক্ষাৰ কাৰণে সকলোও কিন্তু সাজু। যুৱ প্ৰজন্মক কি জনাব? যুৱ প্ৰজন্মক মই আজি এইটো নকওঁ যে যুৱ প্ৰজন্মও কিন্তু সজাগ এই ক্ষেত্ৰত। আজি যুৱ প্ৰজন্মই বহুতখিনি আগবাঢ়ি গৈছে আৰু ক'ব নালাগে তেওঁলোকক যে নিজৰ মানে ভোটটো দিবৰ কাৰণে তেওঁলোকেও সজাগ হৈছে। কিন্তু তাৰ মাজতে আজি বতৰৰ কাৰণে হয়তো কোনোবা এনেকুৱা আছে যে নাই বতৰটো বেয়া নাযাওঁ, মোৰ ভোটটো নিদিলেও হ'ব, কিন্তু সেইটো নহয়। যোনে তেনেকৈ ভাবিছে তেওঁক মই আহ্বান জনাইছোঁ যে তেওঁ নিজৰ ভোটটো নিজৰ অধিকাৰটো সাব্যস্ত কৰাৰ কাৰণে। যুৱ প্ৰজন্ম হিচাপে কি ক'বা? এইবেলিও লোকসভা নিৰ্বাচনৰ ভোট দানৰ বাবে আমি ওলাই আহিছোঁ আৰু সঁচাকৈ এটা ভাল লগা পৰিৱেশ। আমাৰ শুৱালকুছি অঞ্চলত আমি আটাইকেইটা ভোট কেন্দ্ৰত যিহেতুকে আমি বিভিন্ন সময়ত খবৰ লৈছোঁ, আমাৰ যিসকল নৱপ্ৰজন্মৰ ভোটাৰ সকলোৱে ওলাই আহিছে আৰু আজি পুৱাৰ পৰা যিটো হাৰত বৰষুণ দি আছে এই বৰষুণকো নেওচি সকলোৱে কোনোবাই ছাতি লৈ কোনোবাই ৰেইনকোট পৰিধান কৰি সকলোৱে মুঠতে ভোটদান কৰিবলৈ ওলাই আহিছে আৰু আশা কৰিছে সকলোৱে নৱপ্ৰজন্মসকলে যে আৰু অধিক উন্নয়ন হওক। আমাৰ অসমখনৰ যি প্ৰকাৰে আমাৰ ৰাজ্য চৰকাৰখনে বিভিন্ন সময়ত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে আৰু সকলোৱে নৱপ্ৰজন্মই ভাবিছে যে চৰকাৰ কোন জিকিব কোন হাৰিব সেয়া ডাঙৰ কথা নহয়, কিন্তু উন্নয়নৰ স্বাৰ্থত আৰু অধিক ভোট যাতে প্ৰদান কৰিবলৈ আমাৰ নৱপ্ৰজন্মই ইতিমধ্যে সকলোকে অনুৰোধো জনাইছে আৰু আমিও ওলাই আহিছোঁ ভোট প্ৰদান কৰিবলৈ আৰু আশা কৰিছোঁ এইবাৰ লোকসভা নিৰ্বাচনত আমাৰ সকলোৱে ভোট প্ৰদান কৰি আমাৰ এখন খুব সুন্দৰভাৱে আমাৰ জয়যুক্ত কৰক যিসকলে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। গতিকে আশা কৰিম লোকসভাত জয়লাভ কৰি তেওঁ সদনৰ মজিয়াত গৈ লোকসভাৰ মজিয়াত গৈ তেওঁ অসমৰ সমস্যাসমূহ যাতে সুন্দৰ ৰূপত উপস্থাপন কৰিব পাৰে। আমার দাদার সমষ্টি ভাল চাকরি, এই মুখিতে চাকরি।